জুবিন গাৰ্গ যে আপোনাক কয় যে আপুনি নিখাচৰ কেতিয়াবা আপুনি দিনত গান কম্পোজ কৰি পাইছেনে নাই মানে দিনৰ ভাগত সুৰ কৰি পাইছেনে নাই কৰিছোঁ নকৰা নহয় সেইটো কথা নহয় কিন্তু বেছিভাগ গান মই ৰাতি কৰিছোঁ সেইটো সঁচা কথা কিন্তু দিনতো কৰিছোঁ দিনত নকৰা নহয় দিনত তোমাৰ লাষ্ট টাইম মই বম্বেতে 4টা গান দিনত কৰিছোঁ যেতিয়া হস্পিটেলত আছিলোঁ মই হস্পিটেলত থাকোঁতে চ' তেনেকুৱা কথা নাই কিন্তু মই ৰাতি কাম কৰি ভাল পাওঁ আৰু ৰাতি মানে ডিষ্টাৰ্বেঞ্চ কম থাকে আৰু ব্ৰেইনটো অলপ বেলেগ হৈ থাকে ৰাতি দিনতকৈ মাননীয় মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি আমি চবেই জুবিনৰ গান শুনো জুবিনে কাৰ গান শুনে কি ভাষাৰ গান শুনে আৰু কোনজন গায়কৰ গান বেছিকৈ শুনে মোৰ তেনেকুৱা কথা নহয় মই এক্সপ্ল'ৰ কৰোঁ আচলতে মই আজিলৈকে গান শিকা নাই প্ৰথম কথা মই এতিয়া ক্লিয়াৰ কৰি দিছোঁ সৰুৰ পৰা মই গান শিকিলোঁ মই পাৰ্কাশ্যন শিকিছোঁ তবলা শিকিছোঁ কীবৰ্ড শিকিছোঁ অলপ কিন্তু গান শিকিম বুলি মই গান আজিলৈকে নিশিকিলোঁ শিকা নহ'লে আৰু মই সেইকাৰণে শুনি শিকিলোঁ বিভিন্ন আৰ্টিষ্টৰ গান শুনো আৰু মই বেছিকৈ অৰিয়েণ্টেল মিউজিক বেছি শুনো আৰু ৰক শুনো ফ'ক মিউজিক শুনো বিভিন্ন দেশৰ বিভিন্ন কালচাৰ চ' সেইধৰণে সেই শুনি মই জন্ম হৈ এজন ছিংগাৰ বা আৰ্টিষ্ট বুলি ক'ব পাৰোঁ আৰু সেইধৰণে আগবাঢ়ি গৈছোঁ এতিয়াও সেইধৰণে গান শুনো আৰু ষ্টুডিঅ'ত শুনো কেতিয়াবা গাড়ীত শুনো আৰু তেনেকৈ গান শুনিম বুলি বহি পেলাই শুনা নহয় আৰু মোৰ ফেভৰেট আৰ্টিষ্ট বহুত আছে মই এতিয়া তেনেকৈ ক'বলৈ দিগদাৰ হ'ব মানে কিন্তু মোৰ আটাইতকৈ এজন ফেভৰেট আৰ্টিষ্টৰ মই নাম কৈ দিছোঁ তেওঁৰ নাম হৈছে ষ্টিং নিজৰ গান শুনে নে নুশুনে মই নিজৰ গান তাৰমানে তেনেকৈ নুশুনো কাৰণ য'ত ত'ত বাজিয়ে থাকে পাৰ হৈ যাওঁতে শুনো চবতে মানে বিয়া হ'লেও বজায় জন্ম হ'লেও বজায় মানুহ মৰিলেও বজায় চ' মই আচলতে নিমখ নিচিনা হৈ গ'লোতো মানে মাছৰ আঞ্জাটো লাগিব আলু পিটিকাটো লাগিব দাইলতো লাগিব ভাততো লাগিব নিমখটো নোহোৱাকৈ ভাত খাব নোৱাৰে চ' সেইকাৰণে তেনেকৈ গান শুনা নহয় আৰু এটা কথা আছে মানে কি যেতিয়া গানটো বনাই থাকোঁ ষ্টুডিঅ'ত মিক্সিং কৰালৈকে ইমান বেছি শুনা হয় গানটো পিছত মোক শুনিবলৈ মন নোযোৱা হৈ যায় যেতিয়া মিক্সিং হৈ যায় গানটো ৰিলিজ হৈ যায় তাৰপিছত মই সেইটোলৈ বাদ দিওঁ আৰু সেইটো যা তই নিজে যি কৰ মই নেক্সট গানত সোমাই দিওঁ চ' সেই ষ্টুডিঅ'তে বেছি শুনা হয় আৰু বাকী ৰাস্তাত পাৰ হৈ যাওঁতে বিয়া ঘৰত মানুহৰ জন্মদিনত শ্ৰাদ্ধত সেইবিলাক শুনা আৰু এটিটিউড ইমানবিলাক বিতৰ্ক যে হয় তাৰপিছত তেওঁ নিজকে কিবা সংশোধন কৰে নে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোৱা নিচিনাকেই তেওঁ সেইভাগেই থাকি যায় নে ৰাতি কোৱা কথাটো ৰাতিপুৱালৈ সলনি হৈ যায় অকণমান সেই বিষয়ে আমাক ক'লে বৰ ভাল পাম আৰু মই পুনৰবাৰ নিউজ লাইভলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মই বিতৰ্কটো সৃষ্টি হোৱাৰ পিছত আচলতে মই নিজৰ কামত থাকোঁ নিজৰ কামত লাগি থাকোঁ বিতৰ্কটো সৃষ্টি হোৱাৰ পিছত বাকীবিলাকে তৰ্ক কৰি থাকে সেইটো মই এনজয় কৰোঁ মই ইমান চিন্তা নকৰোঁ মই নিজৰ কামত মনোনিৱেশ কৰোঁ কাম কৰোঁ আৰু আই এম এ ৱৰ্কেহলিক মই অকল কাম কৰি ভাল পাওঁ মই সদায় ইভেন মোৰ ঘৈণীকো কওঁ যে আই এম নট পাৰ্চনেল মই তোমাৰো নহয় মোৰ দেউতাৰো নহয় মোৰ মাৰ নহয় মই পাব্লিকৰ আই এম ফৰ পাব্লিক ওৱান লাভ ওৱান লাইফ ফৰ দ্য পাব্লিক বেলেগ প্ৰশ্ন কৰিছে মই ভাবিছোঁ 2 লাইন যদি জুবিন দাই অকণমান ঝুমুৰ 2 লাইন গাই দিয়ে সকলোৰে বাবে ভাল লাগিব চিৰাতিয়া পিন্ধিকে ছড়ি ছিল ধলি গো তোহরে সুরতিয়া ঝিলমিলি শাড়ি পিঁধে আখরাম নাচিলে ও মোর ধনি গো মনে আমার মাদল বাজায় হায় রে হায় ও মোর ধনি গো মনে বড় মরম লাগি যায়